10 ছেপ্টেম্বৰতে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি দিছিলে, আবেদন পত্ৰ দিছিলে এইটো পৰিয়ালৰ পৰাই নিবিৰ নেচন বৰুৱাই। আৰু সেই নিবিৰ নেচন বৰুৱাৰ সেই পত্ৰখনকে মুখ্যমন্ত্ৰী সঁহাৰি জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈ পঠাইছিলে। আৰু সেইখন পত্ৰই আজি অসমৰ যি বজালী আৰক্ষী অধীক্ষক ৰূপে নিবিৰ নেচন বৰুৱাই খন্তেক পিছতে দায়িত্বভাৰ গ্ৰহণ কৰিব। আৰু এদিনৰ কাৰণে যি নায়ক চিনেমাৰ কথা আপোনালোকৰ মনলৈ আহিছে নিশ্চয়। যি নায়ক চিনেমাখনত যেনেকৈ অভিনেতা অনিল কাপুৰে এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল, আৰু তেনেদৰে আজি বজালী আৰক্ষী অধীক্ষক ৰূপে খন্তেক পিছতে আৰক্ষীৰ অধীক্ষকৰ দায়িত্ব ল'ব নিবিৰ নেচন বৰুৱাই। মোৰ লগত নিবিৰ নেচন বৰুৱাৰ পিতৃ আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে যি নিবিৰ নেচন বৰুৱাই 9 ছেপ্টেম্বৰ তাৰিখে এখন আবেদন দিছিল মুখ্যমন্ত্ৰীলৈ, তাৰপিছতে কিন্তু এই আৰক্ষী অধীক্ষকৰ দায়িত্ব আজি লাভ কৰিব আপোনাৰ ল'ৰাই, কি ক'ব? আচলতে যি সময়ত আমি পুলিচ দেখিলে ভয় কৰোঁ, সেই সময়তে এদিন মোবাইলত চাই মোৰ ল'ৰাই ক'লে নিবিৰে যে আৰক্ষীক অধীক্ষক হোৱাৰ মন, আৰু এদিনৰ কাৰণে এই সুবিধা যাতে অসম চৰকাৰে দিয়ে। তেওঁ ক'লে আমি মুখ্যমন্ত্ৰীলৈ আবেদন কৰোঁ, আৰু দুয়োজনে লগ হৈ আমি আবেদন পত্ৰ কৰিছিলোঁ। আৰু আজি 3 দিনমান আগতে আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰ আহি আমাক খবৰটো দিছিল আৰু মাতি লৈ গৈছিল, আৰু তাৰপিছতেই আজি এই কামটো সম্পাদন কৰিব। নিশ্চিতকৈ ক'ব লাগিব যে আচলতে নিবিৰ নেচন সেৱাৰ ককা আছে, ককাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু নিবিৰ নেচনে মুখ্যমন্ত্ৰীলৈ আবেদন কৰিছিল, তাৰপিছতে আজি আৰক্ষী অধীক্ষকৰ বজালী আৰক্ষী অধীক্ষকৰ দায়িত্ব ল'ব, কি ক'ব? নমস্কাৰ, মই পোনপ্ৰথমে আমাৰ নিউজ লাইফলৈ আছাম টক্সলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাতি শ্ৰী নিবিৰ নেচন বৰুৱাই এদিনৰ কাৰণে যে আজি এই SP দায়িত্ব লৈছে, তাৰ কাৰণে মোৰ খুব ভাল লাগিছে। মোৰ মাত্ৰ এটাই আহ্বান, নিবিৰ নেচন বৰুৱাৰ নিচিনাকৈ আমাৰ এনেকুৱা বজালী জিলাত SP ছাৰলৈ আমাৰ এটা বিনম্ৰ অনুৰোধ। আমাৰ বৰ্তমান এই বজালী জিলাখন ড্ৰাগছমুক্ত কৰিব লাগে, বজালী জিলাখনত দুৰ্নীতি বন্ধ কৰিব লাগে। আজি বিভিন্ন ধৰণে আমাৰ দুৰ্নীতিগ্ৰস্ত হৈ আছোঁ আমি। এই সমস্ত দুৰ্নীতিবিলাক ধ্বংস কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে, এইখিনি মোৰ আহ্বান। এদিনৰ SP নিবিৰ নেচন বৰুৱালৈ ককাকৰ আহ্বান যে ড্ৰাগছমুক্ত হ'ব লাগে বজালী, ড্ৰাগছমুক্ত কৰিব লাগে বজালী। কি ক'বা নিবিৰ নেচন, আচলতে তুমি আজি আৰক্ষী অধীক্ষক ৰূপে খন্তেক পিছতে দায়িত্বভাৰ গ্ৰহণ কৰিবা, কি ক'বা? ভাল লাগিছে, আৰু মই এই জগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এই সুবিধাটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। কি ক'বা, যিহেতু তুমি মুখ্যমন্ত্ৰীৰ আবেদন দিছা, তুমি নামৰ লগতে তোমাৰ নিবিৰ নেচন কেনেকৈ হ'ল? তুমি আচলতে মোৰ জন্ম হৈছিল 15 আগষ্ট তাৰিখে, যিহেতু এতিয়া স্বাধীনতা দিৱস, সেইটো এটা নেশ্যনেল ডে, সেইবাবে মোৰ নাম নেশ্যনেল, গতিকে গোটেইটো লগাইটো নহয়, নেশ্যন লগাইছোঁ, সেইবাবে নিবিৰ নেচন বৰুৱা। 7ম শ্ৰেণীৰ ছাত্ৰ, কেনেকৈ মনলৈ আহিল মুখ্যমন্ত্ৰীলৈ? আচলতে মই এদিন মোবাইল চাইছিলোঁ, মোবাইল চাই দেখিলোঁ যে এদিনৰ DC SP হ'বলৈ যে কোনোবা এজন ল'ৰাক, এতিয়া মই দেউতাৰ লগত আলোচনা কৰিলোঁ যে মোৰোতো মই হ'ব পাৰিম নেকি। এনেকৈ দেউতাই আলোচনা কৰি এখন আবেদন পত্ৰ লিখি আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত দিলোঁ, এনেকৈ হ'ল। আজি প্ৰথম তোমাৰ যি যাবা, যি কাৰ্যালয়ৰ যি দায়িত্বভাৰ গ্ৰহণ কৰিবা, তাৰপিছতে তুমি কি কৰিবা? আজি যিহেতু বিশ্ব শিশু দিৱস, সেইবাবে মই আজিৰ দিনটো মই শিশুসকলৰ বাবে অৰ্পণ কৰিম। আজিৰ দিনটো যি বজালী যি ড্ৰাগছমুক্ত, তোমাৰ ককাই কৈছিল বজালী যথেষ্ট ড্ৰাগছৰ ঘাটি ৰূপে বৰ্তমান পৰিচিত, যথেষ্ট সৰু ল'ৰা ছোৱালী আজিকালি মদত ধৰিছে, কি ক'বা, এইবিলাকক কি আহ্বান জনাবা? ক্ষমা কৰিব, এইটো প্ৰশ্নৰ আমি উত্তৰ দিব নোৱাৰিম। নিশ্চিতকৈ আচলতে যিহেতু সৰু ল'ৰা, আৰু এইখন পৰিয়ালৰ পৰাই নিবিৰ নেচন বৰুৱাই এনেদৰে মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছিল। 7ম শ্ৰেণীৰ ছাত্ৰ, আচলতে একদম কণমানি ল'ৰা, 7ম শ্ৰেণীৰ ছাত্ৰ, যি ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ত পঢ়ে, ভতান্ত হাদেই ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ